সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকতে বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 24 মে ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে, যেনে ধৰি লওক আপোনালোকৰ অৰুণোদয় আঁচনি অহা মাহত পাব নাপাব, আৰু বহুতে কৈ আছে 3000কৈ দিব, বন্ধ হ'ব নেকি অৰুণোদয় আঁচনি, কোনসকলে পাব, কি হ'ব, চৰকাৰী ঘৰৰ ক্ষেত্ৰত উচ্ছেদৰ, তো এই সকলোখিনি তো আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো। ভিডিঅ'তে আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে লুৰিণজ্যোতি গগৈক আৰু গৌৰৱ গগৈক মই ভাল পাওঁ, বহুত বেছি হিচাপে ভাল পাওঁ, শ্ৰদ্ধা আছে, এইখিনি মই কৈছোঁ। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকে আগুৱাই যাবলৈ হ'লে এতিয়া এইবাৰ যিটো তেওঁলোকৰ পৰাজয় বা এইবাৰ যিটো তেওঁলোকৰ ফলাফল, বিশেষকৈ মই লুৰিণক বহুত বেছি ভাল পাওঁ, শ্ৰদ্ধা আছে, সেইখিনি কওঁ। কিন্তু লুৰিণে কি কৰিব লাগিব, বডি লেংগুৱেজ বহুত বেছি সলনি কৰিব লাগিব। কাৰণ কেলৈ ৰাজনৈতিকভাৱে তেওঁলোকে এইখিনি যদি চোৱা নাই, মই তেওঁলোকক এইখিনি কৈছোঁ, তো ৰাজনৈতিকভাৱে এইখিনি কৈছোঁ যে তেওঁলোকে বডি লেংগুৱেজ বহুত বেছি, অৰ্থাৎ এইখিনি তেওঁলোকে সলনি কৰিব লাগিব। কাৰণ কেলৈ ৰাইজৰ মাজত তেওঁলোকে গৈছে, কিন্তু তেওঁলোকৰ আচৰণ বা তেওঁলোকে যি ৰাইজৰ মাজলৈ গৈ যেনেদৰে কৰিব লাগে সেইখিনি কৰা নাই। কাৰণ কেলৈ মই সেইখিনি বহুত বেছি উদাহৰণ দিছোঁ আগতে, তো সেইখিনিক লৈ মোৰ ক'বলগীয়া আছে। তো তেওঁলোকে আগন্তুক সময়ত, কাৰণ কেলৈ এতিয়া যিহেতু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যি দল বা লুৰিণজ্যোতি গগৈ যি দল, সেই দলে এতিয়া যিহেতু তেওঁলোকে পৰাজয় বৰণ কৰাৰ পাছতো ইটো নিৰ্বাচনত সিটো নিৰ্বাচনত তেওঁলোকে হাৰ মানি দিয়া নাই, কিন্তু তেওঁলোকৰ সেইখিনি আত্মবিশ্লেষণ অলপ কমি আছে, তেওঁলোকে সেইখিনি চাব লাগিব। বিশেষকৈ লুৰিণে সেইখিনি তেওঁৰ বডি লেংগুৱেজটো তাৰ ঠিক কৰিব লাগিব। এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গ'ল। আৰু তাৰ অনুপাতে যদি আমি চাওঁ তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই তো ৰজাৰ দৰে যিটো তেওঁ মদগ্ৰবী এটা থাকে, তো এইখিনি তেওঁ নাইকিয়া কৰিব লাগিব, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো যদি আমি সেইখিনি চাওঁ, তেওঁ ঠিক অখিল গগৈ ডাঙৰীয়াই সেইটো কৈছে। তো এতিয়া নিৰ্বাচনৰ যিটো ফলাফল তেওঁলোকে সেইখিনি পালে কংগ্ৰেছে, কিন্তু এতিয়াও গৌৰৱ গগৈ সলনি হোৱা নাই, সলনি হ'ব লাগিব। সলনি হ'লেহে ৰাইজে আঁকোৱালি ল'ব। কাৰণ কেলৈ বিজেপিক পৰাস্ত কৰিবলৈ হ'লে বিজেপিতকৈ তেওঁলোকে যিখিনি প্ৰচাৰ কৰিছে বা যিখিনি যেনেদৰে কাৰ্য কৰিছে, কেনেদৰে ৰাইজৰ মাজলৈ লৈ যাব পাৰি, সেইখিনি চিন্তা চৰ্চা কৰিব লাগিব, সলনি হ'ব লাগিব। অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ আমি, কংগ্ৰেছ এতিয়া মিয়াৰ দল। বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই কৈছে যে এতিয়া কংগ্ৰেছ মিয়া দল। কাৰণ কেলৈ আমি যদি চাওঁ তেওঁলোকৰ যিসকল বিধায়ক সৰহসংখ্যকে সেইখিনি মিয়াই, এনেদৰে মন্তব্য কৰিছে বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই। নেক্সট খবৰ যদি চাওঁ, যোৰহাট নগৰৰ মাজমজিয়া যোগান বিভাগৰ অভিযান। এতিয়া আমি চাওঁ যদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি গেছ চিলিণ্ডাৰ, পেট্ৰল, ডিজেল, এইখিনি মূল্যবৃদ্ধি যিহেতু হৈছে, আৰু এই যি মূল্যবৃদ্ধি সময়তে কিছু দোকানে এনেকুৱা ধৰণৰ কৰি দিছে, যি মূল্যবৃদ্ধি হৈছে, কিছুমান বস্তু ধৰি লওক 30 টকা দাম লৈছে 35 টকা, কিছুমান দাম বস্তু 25 টকা লৈছে 30 টকা। তো এইদৰে যিসমূহ গ্ৰাহকক এনেকৈ ৰাম টাঙোন দি আছে, তো এইখিনি চাবৰ বাবে তেওঁলোকে সেইখিনি পৰিদৰ্শন কৰিছে। এতিয়া যোৰহাট নগৰৰ মাজমজিয়া যোগান বিভাগক কি কৰিছে, অভিযান চলিছে, তো চাইছে প্ৰত্যেকখন তেওঁলোকে সেইখিনি দোকানত সোমাই তেওঁলোকৰ মূল্যসমূহ এইখিনি কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি আমি চাওঁ, UCC সমৰ্থন বিধায়ক কমলেক্ষদেৱ পুৰকাস্থৰ। তো তেওঁ মন্তব্য কৰিছে UCC বিষয়ে। তো এই UCC যি আনিব তাৰ ওপৰত সেইখিনি মন্তব্য কৰিছে। মুঠৰ ওপৰত আমি যদি চাওঁ তেনেহ'লে এই যি UCCক তেওঁ সমৰ্থন কৰা দেখা গৈছে কমলেক্ষদেৱ পুৰকাস্থদেৱ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ সভাপতি পদৰ পৰা গৌৰৱ গগৈক পদত্যাগৰ পৰামৰ্শ। অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে যে মই যদি এটা দলৰ সভাপতি হয়, মই যোৱাবাৰতকৈ মোৰ যদি একেবাৰে মোৰ আসন কম, তেনেহ'লে মই সেইটো দলৰ সভাপতি হৈ থকা জানো কিবা যোগ্য আছে। ঠিক তেনেদৰে এইবাৰ আমাৰ যি ৰাইজৰ দলৰ যি নিৰ্বাচনত যিদৰে মোৰ আগতে আছিলে 1খন আসন, এতিয়া 2খনলৈ বৃদ্ধি হ'ল, তাততো কোনো ক'ব লগা নাই। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁলোকৰ কংগ্ৰেছৰ যিটো অৱস্থা আজি, সেইখিনিক লৈ তেওঁলোকে কিন্তু এটা কথা স্বীকাৰ কৰিব লাগে, তেওঁলোকে সেইটো অলপ বুজি পাব লাগে যে যিটো তেওঁলোকৰ সভাপতি পদ মই হোৱাহেঁতেনতো কেতিয়াবা এৰিলোহেঁতেন, এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই এনেদৰে কথা কৈছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া যিহেতু আমি যদি চাওঁ তেনেহ'লে শাসকীয় দলে হওক বা প্ৰত্যেকজনে তেনেদৰে মন্তব্য কৰি আছে বিৰোধী দলপতি দিয়াক লৈ। তো বিৰোধী দলপতি কাক দিব, কাক নিদিব, বা মিয়াক দিব, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাই আছে। আৰু এইখিনি সময়তে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে আমি অতি সোনকালে দলপতি পাতিম, এইখিনি আমাৰ
চলি আছে দিল্লীৰ পৰা যিখিনি তেনেদৰে আহিব খবৰ যিসমূহ যেনেদৰে লিষ্টত আহিব সেইখিনি তেনেদৰে আমাৰ সকলোখিনি আলোচনাৰ মাজেৰে প্ৰক্ৰিয়া আগন্তুক সময়ত আগবাঢ়ি যাব বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তাক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক নতুন দিল্লীত সাক্ষাৎ কৰে। যিহেতু আগন্তুক এতিয়া যি পৰিকল্পনা কোনসমূহ দিশত কি কেনেদৰে খৰচ কৰিব বা যি যেনেদৰে নহওক এই বিষয়সমূহ উত্থাপন কৰি বা এই বিষয়সমূহকে লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক নতুন দিল্লীত সাক্ষাৎ কৰা দেখা যায়। আৰু এই সাক্ষাৎকাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে, আগন্তুক নিশ্চয় অসমৰ বাবে বহুত বেছি ভাল হ'ব। কাৰণ কেলৈ এতিয়া আগন্তুক সময়ত যিসমূহ পদক্ষেপ লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু আগন্তুক ৰাইজক যি প্ৰতিশ্ৰুতিসমূহ দিছিলোঁ সকলোখিনি পূৰ কৰাৰ দিশে আমি আগবাঢ়িব লাগিব। আমি প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পূৰ কৰিব লাগিব। কাৰণ এই যি 5 বছৰ ৰাইজৰ বাবে আমি কাম কৰাৰ সময়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে, আগন্তুক সময়ত যাতে ভাল আমাৰ বাবে খবৰসমূহ আহে সেইটোৱে আমি সকলোৱে আশা কৰি আছোঁ। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি বন্ধ হ'ব বুলি বহুত ভাগে কৈ আছে। আৰু এটা সময়ত এইখিনি এটা এনেকুৱা ধৰণৰ খবৰ ওলাইছিলে, কৈছে যে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী মহিলাই পায়, তেওঁলোকৰ ঘৰত কোনোবাই যদি মাদক দ্ৰব্য সেৱন কৰে, তেওঁলোকৰ স্বামীয়ে তাত তেনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, তেওঁলোকৰ ঘৰত অৰুণোদয় কাটি দিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কৈ আছিলে। তো এতিয়া তাকে লৈ বহুতে কৈ আছে যে অৰুণোদয় আঁচনি একেবাৰে বন্ধ হৈ যাব, অৰুণোদয় আঁচনি নাপাব, অৰুণোদয় আঁচনিৰ কাৰণে পাবৰ কাৰণে এইটো কৰিব লাগিব, আছে কিবা কিবি বহুতখিনি কৈ আছে। তো আপোনালোকক জনাব বিচাৰিছোঁ যে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়োৱা নাই। আৰু অৰুণোদয় আঁচনি দিয়াৰ যদি আমি প্ৰসংগটো চাওঁ, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই নিৰ্বাচনৰ সময়ত যি 9,000 টকা দিছিলে তেতিয়াই কৈছিলে যে যদি চৰকাৰ আহে সেইটো আমাৰতো কণ্টিনিউ থাকিবই, বাকী বেলেগ চৰকাৰ যদি আহে সেইখিনি আমি বিশেষ ক'বলৈ নাচাওঁ। কাৰণ কেলৈ এইটো কণ্টিনিউৱাছ স্কিম হয়। আৰু এতিয়া এই যি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যিহেতু কৈছে বন্ধ হৈ যাব, কিবা হ'ব নিদিবনি, তেনেকুৱা ধৰণৰ নহয়। অহা মাহত আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ সম্ভাৱনা আছে আৰু অৰুণোদয় আঁচনি বন্ধ নহয় আৰু বন্ধ হ'ব বুলি আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। এইখিনি বহুত ভাগে মন্তব্য কৰি থকা দেখা যায়। নেক্সট খবৰ হৈছে উচ্ছেদ প্ৰক্ৰিয়াক লৈ বহুত ভাগে কৈছে উচ্ছেদ কি হ'ব কি নহ'ব, এনেকুৱা ধৰণৰ অতি সোনকালে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ব গোৱালপাৰাৰ পৰা, এইখিনি কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। যিহেতু উল্লেখ কৰি কৈছে যে এই যোৱা সময়খিনিত যি 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰা হ'ল, আগন্তুক এই যি 5 বছৰত আমি সুবিধা পাইছোঁ, আমি প্ৰায় 4 লাখৰ পৰা 5 লাখ বিঘালৈ মাটি উচ্ছেদ কৰিম আৰু এইখিনি কৰি যাম। এইখিনি কাৰণ কেলে চৰকাৰী মাটিত অবৈধভাৱে যিসকলে মাটিত অবৈধভাৱে তেওঁলোকে বেদখল কৰি আছে, 1 ইঞ্চি মাটি থকালৈকে আমি উচ্ছেদ কৰিম আৰু অতি সোনকালে উচ্ছেদ হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ প্ৰাক্ষণতে কৈছে যে এইবাৰ মিয়া হাৰ ভাঙি দিয়া হ'ব। নেক্সট খবৰ হৈছে এইচ লাচিত কুমাৰ দাসৰ ঘৰত 1,17,30,000 টকা উদ্ধাৰ। তো এতিয়া যিহেতু এটি চাকৰি পাবৰ বাবে বহুত বেছি কষ্ট কৰিব লগা হয়, চাকৰি পাই পিনি জনসাধাৰণে কাম কৰিব লাগে, জনসাধাৰণৰ সেৱাৰ বাবে কাম কৰিব লাগে। কিন্তু তাৰ বিপৰীতে দেখা যায় কিছুমান চৰকাৰী যিসকল চাকৰিয়াল আছে যে তেওঁলোকে সেইখিনি দুটামান টকাৰ কাৰণে লোভত পৰি তেওঁলোকে এই পৰ্যন্ত গ্ৰেপ্তাৰ হ'ব লগা হয়। কাৰণ কেলৈ এতিয়া যিটো ঘটনা ঘটিলে এইচ লাচিত কুমাৰ দাসৰ ঘৰত, তো এতিয়া তেওঁলোকে পাইছে, সেইখিনি জব্দ কৰিছে, তেওঁলোকৰ চাকৰিটো এইখিনি আপোনালোকে গম পাইছে কি পৰ্যায়লৈ গুচি যাব পাৰে। তো নেক্সট খবৰ যদি আপোনালোকে চাই, যদি জিঅ'টেক কৰিছিলে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। আগন্তুক সময়ত প্ৰায় 15 লাখ চৰকাৰী ঘৰ আহিবলৈ গৈ আছে, চৰকাৰী ঘৰ অতি সোনকালে পাব। যিসকলে জিঅ'টেক কৰাৰ পাছত তেওঁলোকৰ নাম এই যি আপোনালোকৰ লিষ্টত আহিলে, লিষ্টত অহাৰ পাছত আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰ পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত জনাইছে আৰু অতি সোনকালে এইখিনি দিয়াৰ ব্যৱস্থা কৰাৰ কথা কৈছে। এইটোৱে কৈছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ অতি সোনকালে আমি এইখিনি পূৰ কৰিম আৰু সেইটোৱে আমাৰ এই 5 বছৰত লক্ষ্য, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কোৱা দেখা গৈছে। তো আজি 24 মে ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে পায়।